আজি কি মানে প্ৰগ্ৰাম আছে? আজি আমাৰ প্ৰথম আমাৰ ইয়াতে বৰমা মিউনিচিপাল বৰ্ড যিটো নতুনকৈ আমি বৰমা মিউনিচিপালিটি কমিটি আমি পাবলৈ সক্ষম হৈছোঁ। বৰমা মুছলপুৰ আৰু এনেকুৱা আছে, মংলা পাইছোঁ আমি, আৰু খালেগাঁও এনেকুৱা নতুনকৈ 4-5টা টাউন কমিটি আমি পাবলৈ সক্ষম হৈছোঁ। তো আজি মই প্ৰথম বৰমা মিউনিচিপাল যিটো কমিটি ইয়াৰ অফিচত সোমাইছোঁ, আৰু মই কৈছোঁ যে আমাৰ ৰজনী পাৰজাৰী ডাঙৰীয়া আছে, ইয়াৰ আপাতত চেয়াৰমেন হিচাপে দায়িত্ব লৈছে, আৰু 9টা ৱাৰ্ডৰ মেম্বাৰসকলৰ লগত মই কথা পাতিছোঁ যে আপোনালোকে যিহেতু এই বছৰৰ পৰা স্বীকৃতি পাইছে টাউন কমিটি হিচাপে, ইয়াৰ গোটেই চব জাতি জনগোষ্ঠীৰ লগত বা চব ইনষ্টিটিউশ্যনৰ লগত কথা পাতি পেলাই মাষ্টাৰ প্লেন বনাব লাগে। 100 যায় 200 যায় আমি প্ৰভাইড কৰি দিয়াৰ কাৰণে হয়তো বেছিও যাব পাৰে। যেনিবা আমি কৈছোঁ এই বৰমাৰ মিউনিচিপাল বৰ্ডৰ আণ্ডাৰত কলেজ আছে, স্কুল আছে, মন্দিৰ আছে, মছজিদ আছে, বা ব্লক অফিচ আছে, বা মাৰ্কেট আছে, এইবিলাক গোটেই কমিটি সকলৰ লগত মাতি পেলাই আলোচনা কৰি ক'ত কি লাগে নালাগে, ট্ৰেইনটো কেনেকুৱা যাব, ৰাস্তাটো কেনেকুৱা যাব, স্কুলত কি অৱস্থা, বা মাৰ্কেট ছেটত কি অৱস্থা, মন্দিৰত কি অৱস্থা, মছজিদৰ কি অৱস্থা, গীৰ্জাৰ কি অৱস্থা, এইবিলাক গোটেই আলোচনা কৰি পেলাই মাষ্টাৰ প্লেন কৰক বুলি মই আজি চেয়াৰমেন ডাঙৰীয়াক মই অনুৰোধ মানে কৈ দিছোঁ যে ইহঁতে অতি সোনকালে মুঠতে উইদিন এ মাহ ডিচেম্বৰৰ ভিতৰত এই মাষ্টাৰ প্লেনৰ প্ৰজেক্টটো আমাক দিব লাগিব। কনচালটেণ্ট লৈ পেলাই মুঠতে যিমান যায় আৰু 100 যাব পাৰে, 200 যাব পাৰে, মুঠতে মাষ্টাৰ প্লেনত সেই প্ৰজেক্টটো হ'ব লাগিব। ড্ৰেইন কোনফালে যাব, এটা স্কুলত ড্ৰেইন কোনফালে যাব, এটা মাৰ্কেটত ড্ৰেইন কোনফালে যাব, ৰাস্তা ক'ত ক'ত লাগে, কেনেকৈ, মন্দিৰ আছে, মন্দিৰৰ অৱস্থা কি, মছজিদ আছে, মছজিদৰ অৱস্থা কি, এইবিলাক গোটেই, বা গীৰ্জা আছে, গীৰ্জাৰ অৱস্থা কি, এইবিলাক গোটেই আপুনি শাসন ঘৰত আহিয়ে আপুনি আচলতে এই টাউন কমিটি গঠন কৰিলে, লগতে আধাৰগিলাও স্থাপন কৰিলে। প্ৰথমবাৰ আৰু আমাৰ আৰু হৈ আছে, মেলা আছে, কৰিব ইচ্ছা থাকিলে চব কৰিব পাৰে, কৰিব ইচ্ছা নাথাকিলে। আজি কেইটা ব্লকৰ আধাৰ আজি মুছলপুৰ আৰু বৰমা। আপুনি প্ৰথমবাৰ আহিয়ে কৰিলে আজি দ্বিতীয় শাসন আমাৰ আৰু কৰিব লগা বহুত আছে। মই কৈছোঁ না, আমাৰ ৰাইজে কি বিচাৰিছে ইয়াতকৈ ডাবল গুণ মই কাম কৰি পেলাই দেখুৱাই। MG এনেকৈ যি অস্থায়ী কৰ্মী, সেই কৰ্মীবিলাকৰ এইটো আলোচনা হৈছে, মুঠতে এইটো সমাধান কৰিব পৰা সমস্যা আমি সমাধান কৰিম। আপুনি ইলেকশ্যনৰ আগত এটা কথা কৈছিলে যে APPL FC সদায় আপোনাক অশান্তি দিয়ে, এইবাৰ যিটো ঘটনা ঘটিল সেই তেনেকুৱা কাম কৰিছে বুলি ভাবে নেকি? সেইদিনা যিটো ঘটনা হৈছে সেইটোতো প্লেনিঙতে কৰিছে, আপছো ইনভলভ আছে, UPPLও ইনভলভ আছে ডাইৰেক্ট। ইয়াৰ ওপৰত আমাৰ কুৱেৰি হ'ব, কমিশ্যন বহাব, আচলতে ক'ত পৰা কেনেকৈ সেইটো কোনে ইনষ্টিগেট কৰিছে, প্লেনিংটো কেনেকৈ কৰিছে, সেইবিলাক চব আউট হৈ যাব। গতিকে আমি যেতিয়া জাজমেণ্টৰ আণ্ডাৰত আমি এইটো কুৱেৰি বহাম, বহুত ভালকৈ কুৱেৰি হ'ব, আৰু আমি জাজমেণ্টটো আমি বিচাৰিম। তদন্ত কৰি এৰেষ্ট নাই, এইটো জাজমেণ্ট হোৱাৰ পিছত কাক এৰেষ্ট কৰিব লাগে নালাগে সেইটো আইনে দায়িত্ব ল'ব, আইনে কাম কৰিব, আমাক ক'ব লগা একো নাই। আগতে প্ৰতিবাদ নাছিল APPL সময়ত এফচুৱে, আপুনি লগে লগে এইটো আমি জানো। এতিয়া বডলেণ্ড ন ৰেষ্ট এইবিলাক ওলাব, এইবিলাক মোৰ কাৰণে নতুন কথা নহয়, ইহঁতে ওলাব কৰিব, সেইটোৱেই মুঠত। যেতিয়া নিজে শাসন কৰিব তেতিয়া আৰু বডলেণ্ড নাই, কি নাই চব পাহৰি যায়। এতিয়া আপচুৱে মানে দিশহাৰা হৈছে বস্তুটো, মানে এতিয়া যে ক্ষমতা নাই, আমি কি কৰিম, সেইটোৱেই, বেলেগ একো নাই। আৰু আপচু আমিও
চাই আছোঁ সিহঁতক বড়োলেণ্ড গভৰ্ণমেণ্টক কিমানলৈকে লৈ যাব পাৰে। নতুন পৰিকল্পনা কি আছে আপোনাৰ আগন্তুক য'ত বিধানসভা নতুন পৰিকল্পনা আমাৰ BTCত 15টা সমষ্টি আছে। এতিয়া আমি NDAত আছে, NDA হিচাপে আমি আলোচনা কৰিম। গোটেই অসমত 126টা সমষ্টি আছে, 126টা সমষ্টিত AGPয়ে কিমান ল'ব পাৰে বা BJPয়ে কিমান ল'ব পাৰে বা BPF হিচাপে কিমান ল'ব পাৰে আৰু যিমান দল আছে NDA হিচাপে আমি সমষ্টিবিলাক আলোচনাৰ মাজতে